নমস্কাৰ। আজি 10 জুলাই 2026। আজি প্ৰথমতে গ্ৰহগতিৰ পজিশ্যন কম থাকিব। আজিৰ দিনটো ৰাশিফল, দিনটোৰ বিশেষ যাত্ৰা শুভ কৰ্ম আদি। আজি চন্দ্ৰ বহি আছে মেঘ ৰাশিত, শনি বহি আছে মীন ৰাশিত, ৰাহু কুম্ভ ৰাশিত। আজি মংগল বৃষ ৰাশিত, ৰবি বুধ মিথুন ৰাশিত বহি আছে, বৃহস্পতি লগ্ন কৰ্কট ৰাশিত। আজি কেতু আৰু শুক্ৰ সিংহ ৰাশিত বহি আছে। আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল। আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটো ৰাশিচক্ৰ চালে এই বৰ্তমান বছৰটোত টকা পইচাৰ হানিৰ যুগ প্ৰবল। টকা পইচা হাতলৈ আহিলেও আপুনি ধৰি ৰাখিব নোৱাৰিব। গতিকে আপুনি পাৰিলে এটা পোখৰাজ পিন্ধক, নতুবা ব্ৰহ্মযষ্টিৰ শিপা সোণৰ কবজত ধাৰণ কৰক। বৃহস্পতিবাৰ দিনটো পালন কৰক, দেৱী তাৰাৰ আৰাধনা কৰক। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মই মেঘ ৰাশিৰ পৰা কৰ্কট ৰাশিলৈ যাম। মেঘ ৰাশি, আজি ক'ৰবাত যাত্ৰা কৰিব হ'লে দিনৰ 12 বজাৰ পাছতে যাত্ৰা কৰিব। দাম্পত্যত মধ্যম, বিদ্যাত শুভ, প্ৰেমত সন্দেহ। লাকি কালাৰ য়েলো, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 5। প্ৰতিকাৰ কলগছৰ গুৰিত কলা তিল আৰু হালধিৰ গুৰি অৰ্পণ কৰক। বৃষ ৰাশি, আজি কৰ্মৰ ক্ষেত্ৰত জটিলতা আছে। আজি পুৰণি কিবা কামৰ চেষ্টাৰ সুফল পাব। ভ্ৰমণ নকৰাই ভাল, প্ৰেমত শুভ, বিদ্যাত উন্নতি। লাকি কালাৰ গ্ৰীণ, আনলাকি কালাৰ ৰেড, লাকি নাম্বাৰ 2। প্ৰতিকাৰ ডাব নাৰিকলত হালধীয়া সূতাৰে মেৰিয়াই সেন্দুৰৰ ফট লগাই নদীত উটুৱাই দিয়ক। মিথুন ৰাশি, আজি অন্য দিনৰ তুলনাত দিনটো শুভ। সহযোগী আৰু বন্ধুৰ পৰা আনন্দ লাভ, পৈতৃক সম্পত্তি লাভৰ সম্ভাৱনা আছে। আনৰ প্ৰতি দায়বদ্ধ হ'ব। লাকি কালাৰ ব্লু, আনলাকি কালাৰ গোল্ডেন, লাকি নাম্বাৰ 9। কৰ্কট ৰাশি, আজি দিনটোৰ প্ৰথম ভাগত ভ্ৰমণ কৰিব পাৰে। ব্যৱসায়ত শুভ, নতুন কোনো কামৰ সুযোগ লাভ কৰিব পাৰে। বিদ্যাত মধ্যম, পানীৰ পৰা সাৱধান, অত্যধিক চিন্তা ভাৱনা নকৰিব। লাকি কালাৰ পিংক, আনলাকি কালাৰ ব্লু, লাকি নাম্বাৰ 4। প্ৰতিকাৰ কোনো মন্দিৰত 5 বিধ ফল আৰু কলা তিল দান কৰক। এয়া আছিল কেঞ্চাৰ মানে কৰ্কট ৰাশিসকলৰ ৰাশিফল। এতিয়া আজিৰ দিনটোৰ যাত্ৰা শুভ কৰ্ম আদি। আজি 10 জুলাই 25 আহাৰ, কৃষ্ণা একাদশী তিথি, ভৰণী নক্ষত্ৰ, 16 যোগ, নৰগণ, হাতীৰ অস্থি। আজি শুক্ৰৰ মহাদশা। দিনটোত যাত্ৰা শুভ, সিদ্ধি যোগ দেখা যায়। পশ্চিম দিশত অৱশ্যে যাত্ৰা নাই। আজিৰ শুভ কৰ্ম নতুন কাপোৰ লোৱা, ৰত্ন আদি ধাৰণ, দোকান, নাট্যাৰম্ভ আদি, ঋণ লোৱা, ঋণ গ্ৰহণ আদি। আজি উৰহি খোৱা নিষেধ, পুৰৈ শাক খোৱা নিষেধ। এতিয়া মই এখন চিঠি লৈ গৈছোঁ। এইখন চিঠি লিখিছে শ্ৰী কুমাৰ নন্দন বৰুৱা। কিৰিয়াংদাম শুনিছোঁ বৈদিক উপায়েৰে মানৱ জীৱনৰ বিভিন্ন সমস্যাবোৰৰ সমাধান কৰিব পৰা যায়। যিসকলৰ ৰত্ন লোৱাৰ কেপাচিটি নাই তেওঁলোকে বৈদিক উপায়েৰেও কিছুমান কাম কৰিব পাৰে। মোৰ হেনো শনি আৰু মংগল বেয়া, মই কি কৰিব পাৰিম? চাওক, চন্দ্ৰ মংগল বা মংগলযুক্ত যদি আপোনাৰ ৰাশি লৰ্ড হয় তেতিয়া ব্যক্তি মানসিকভাৱে আৰু শাৰীৰিকভাৱে অসুস্থ হয়। তেনে ব্যক্তি খঙাল, জেদী, কাজিয়া প্ৰিয়, নিদ্ৰাহীনতাত ভোগে। আপোনাৰ কুষ্টিখনতো তেনেকুৱা দেখা গৈছে। আপোনাৰ ৰাশিৰ লৰ্ড মংগলৰ লগত বহি আছে। এনে ক্ষেত্ৰত আপুনি মাটিৰ কলহত, কাৰণ মাটি হৈছে মংগল ভূমিকাৰক গ্ৰহ আৰু পানী হৈছে চন্দ্ৰ, গতিকে মাটিৰ কলহত অকণমান পানী ল'ব, 2 লিটাৰমান পানী ল'ব আৰু আপুনি আপোনাৰ শিতানৰ ওচৰত ৰাখি থওক। সোমবাৰৰ পৰা ৰাখিলে দীৰ্ঘদিন আপুনি এনেকুৱা যদি ইউজ কৰে আপুনি দেখিব যে আপোনাৰ দেহাৰ ফালেদি আৰু সকলো দিশতে যাদুৰ দৰে কাম কৰিব। মাটিৰ কলহত পানী ক্ৰমশঃ শুকাবলৈ ধৰে, আন কলহত কিন্তু ইমান সোনকালে নুশুকায়। আৰু শিৱলিংগত যদি আপুনি গাখীৰ পানী ঢালে চন্দ্ৰৰ কুপ্ৰভাৱ নাশ হ'ব, শনিৰ কুদৃষ্টি হ্ৰাস পায়। শনিৰ অন্য নাম হৈছে যম। ভগৱান শিৱ সংহাৰক আৰু তেওঁৰ অলংকাৰ চন্দ্ৰ, অৰ্থাৎ চন্দ্ৰ আৰু শনি তেওঁৰ দাস। সেয়ে শনি কুপ্ৰভাৱ নাইকিয়া কৰিবলৈ হ'লে ভৈৰৱ মন্দিৰত গাখীৰ বা পানী দিবলৈ সদায় ট্ৰাই কৰক। শিৱলিংগত শিল কলাবৰণৰ আপুনি ৰাখক শিৱলিংগৰ ওচৰত। শনিবাৰ দিনা পানী আৰু গাখীৰ যদি শিৱলিংগত দিব পাৰে তেতিয়া শনি গ্ৰহৰ কুপ্ৰভাৱ নাশ হ'ব। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ গৈছোঁ। সিংহ ৰাশিৰ পৰা বৃশ্চিক ৰাশিলৈ। সিংহ ৰাশি, আজি কৰ্মত সফলতা পোৱাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আৰ্থিক সমস্যা আছে। সামাজিক দিশত শুভ, সন্তানৰ শুভ, ছাত্ৰ ছাত্ৰীসকলৰ বাবে নতুন সুযোগ লাভ। লাকি কালাৰ য়েলো, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 4।
কন্যা ৰাশি আজি দাম্পত্য জীৱনত মতানৈক্য আৰু জটিল হোৱাৰ আশংকা দেখা যায়। দিনটোত খং দমন কৰিলে শুভ ফলদায়ক হ'ব। আৰ্থিক দিশত মধ্যম। বিদ্যাৰ্থীসকলৰ শুভ। লাকি কালাৰ হোৱাইট, আনলাকি কালাৰ গ্ৰীণ, লাকি নাম্বাৰ 7। প্ৰতিকাৰ কলা মেকুৰীক গাখীৰ ভাত খাবলৈ দিয়ক। তুলা ৰাশি আজি কৰ্মৰ ক্ষেত্ৰত উন্নতি হ'ব। সন্তানৰ কৰ্মলাভৰ যোগ। কোনো সমস্যাৰ সমাধান হোৱা দেখা যায়। আনৰ কথাত বেছি মনোযোগ নিদিব। বিদ্যাত শুভ। লাকি কালাৰ গোল্ডেন, আনলাকি কালাৰ ৰেড, লাকি নাম্বাৰ 2। বৃশ্চিক ৰাশি আজি বিদ্যাৰ্থীৰ শুভ। ব্যৱসায়ত প্ৰচুৰ শ্ৰমৰ আৱশ্যক আছে। দিনটোত বিশেষ প্ৰয়োজন নাথাকিলে ভ্ৰমণ নকৰিব। লাকি কালাৰ মেৰুন, আনলাকি কালাৰ পিংক, লাকি নাম্বাৰ 3। প্ৰতিকাৰ এটা কাঁচৰ বাটিত অলপ নিমখ, জাইফল আৰু 2টা লং লৈ ঘৰৰ উত্তৰ পূব কোণত থৈ দিয়ক। এয়া আছিল বৃশ্চিক ৰাশিসকলৰ ফলাফল। এতিয়া গৈ আছোঁ মই আজিৰ দিনটোৰ বিশেষ। আজি কম মহামৃত্যুঞ্জয়ী কবচ সম্পৰ্কে। কাৰণ মানুহৰ দেহা থাকিলে কিন্তু ৰোগ ব্যাধিয়ে লাগি থাকিব। গতিকে আপুনি মহামৃত্যুঞ্জয়ী কবচ ধাৰণ কৰিব পাৰে। মহামৃত্যুঞ্জয়ী কবচ যদি প্ৰপাৰলি আপুনি বনাব পাৰে তেতিয়া সকলো দিশতে আপুনি ফল লাভ কৰিব পাৰিব। মই দেখুৱাই আছোঁ। এয়া হৈছে মহামৃত্যুঞ্জয়ী কবচ। শ্ৰী মহামৃত্যুঞ্জয়ী কবচ হৈছে ভগৱান শিৱৰ পবিত্ৰ বস্তু। শক্তি মন্ত্ৰেৰে আপুনি যদি এই কবচ বনাব পাৰে ঐশ্বৰিক ৰূপ উৎসৰ্গিত হ'ব। শক্তিশালী আধ্যাত্মিক সুৰক্ষা দিব। মহামৃত্যুঞ্জয়ী কবচ পাঠ কৰিলে শৰীৰ সুৰক্ষিত হয়। এজন সৈনিকে যদি পৰিধান কৰে তেওঁক ৰক্ষা কৰে, সকলোকে ৰক্ষা কৰে, সাধকজনক ৰক্ষা কৰিব। এই কবচটো লিখি ডিঙিত ধাৰণ কৰিলে শত্ৰু পৰাস্ত হয়। ৰাতিপুৱা, দুপৰীয়া আৰু আবেলি এই তিনিটা সময়তে ইয়াৰ জপ কৰিলে সুখ প্ৰাপ্তি হয়। ইয়াক কেৱল ধাৰণ কৰিলেই শত্ৰুৱে আপোনাক কোনো অনিষ্ট কৰিব নোৱাৰে। কলা যাদুৰ পৰা ৰক্ষা পায় লোকে আৰু পুত্ৰৰত্ন লাভ হয়। সোমবাৰে গা ধোৱাৰ পিছত পৰিধান কৰিব লাগে। পৰিধান কৰাৰ আগতে মহামৃত্যুঞ্জয়ী মন্ত্ৰ 11 বাৰ বা 108 বাৰ জপ কৰিব লাগে। চেইন, সোণৰ চেইন, ৰূপৰ চেইন নতুবা ৰঙা কলা সূতাত পৰিধান কৰিলেও ভাল ফল পোৱা যায়। ধন্যবাদ। এতিয়া মই আকৌ গৈছোঁ ৰাশিফললৈ, ধনু ৰাশিৰ পৰা মীন ৰাশিলৈ। ধনু ৰাশি আজি কৰ্মস্থানত যোগ্যতা বজাই থাকিব আৰু সামাজিক কৰ্মত শুভ ফল পাব। কোনো পুৰণি ৰোগৰ উপশম হোৱা দেখা যায়। বিদ্যাত সুফল পাব। বিবাহৰ সংযোগ হ'ব। লাকি কালাৰ গ্ৰীণ, আনলাকি কালাৰ পাৰ্পল, লাকি নাম্বাৰ 6। মকৰ ৰাশি আজি বিদ্যাৰ্থীৰ আৰু কৰ্মপ্ৰাৰ্থীৰ বাবে শুভ। আৰ্থিক দিশত শুভ। ভ্ৰমণত বাধা হ'ব পাৰে। পুৰণি বন্ধুৰ সৈতে লগ পোৱাৰ সুযোগ। লাকি কালাৰ ব্লেক, আনলাকি কালাৰ য়েলো, লাকি নাম্বাৰ 1। প্ৰতিকাৰ সৰু ল'ৰা ছোৱালীক হালোৱা, পুৰি আৰু দৈ খাবলৈ দিয়ক। কুম্ভ ৰাশি আজি পাৰিবাৰিক দিশত শুভ। শৰীৰৰ স্বাস্থ্যৰ প্ৰতি নজৰ দিয়া ভাল। খৰচ বৃদ্ধি পাব পাৰে। ব্যৱসায়ত বাধা। মাতৃৰ আৰোগ্য লাভ। লাকি কালাৰ অৰেঞ্জ, আনলাকি কালাৰ ক্ৰীম, লাকি নাম্বাৰ 8। মীন ৰাশি আজি আৰ্থিক আদান প্ৰদান সতৰ্কভাৱে কৰিব। বিদ্যাত বাধা। প্ৰেমত অশুভ। সামাজিক ক্ষেত্ৰত মান সন্মান লাভৰ যোগ। লাকি কালাৰ ৰেড, আনলাকি কালাৰ পাৰ্পল, লাকি নাম্বাৰ 1। প্ৰতিকাৰ চেনি মিহলি আটা পৰুৱাক খাবলৈ দিয়ক। এয়াই আছিল মীন ৰাশিসকলৰ ফলাফল। আপুনি মন কৰিব মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবত আছোঁ, মই ফেচবুকতো আছোঁ আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।